ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিমবংগৰ মৌজাৰ দকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ নিকটৱৰ্তী বামুন্দি ৰাইজৰ সংৰক্ষিত ভূমিত এটি বেনামী NGOই দখল কৰা দৃষ্টিগোচৰ হৈছিল। সেয়েহে আজি বামুন্দি ৰাইজে সেই প্ৰায় 2500 বিঘা ভূমিৰ কিছু অংশত আগৰ পৰাই খেতি কৰি আছে আৰু বাকী যিখিনি অংশত খেতি কৰা নাছিল সেইখিনি অংশত আজি মাহ বৈছে বামুন্দি ৰাইজে। আৰু সেই বেনামী NGOটোৰ যি চালি ঘৰ আছিলে সেইবিলাক উচ্ছেদ কৰি দিয়া হৈছে। গতিকে ইয়াৰ ওচৰতে থকা গ্ৰেজিং ৰিজাৰ্ভত যি ভূমি আছে সেই ভূমিও আমি চৰকাৰ প্ৰশাসনক সেই চৰকাৰী ভূমিও আমি উচ্ছেদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। গহিৰা পঞ্চায়তে আমাৰ যিটো সংৰক্ষিত ভূমি আছিল দকনীয়াত বা বামুন্দি চৰত আজি প্ৰায় 30 বছৰ আগৰ পৰাই আমাৰ ইয়াত খেতি কৰি থকা হৈছিল। মাজে সময়ে অৱশ্যে কেতিয়াবা বানপানীৰ কাৰণে খেতি কৰিব পৰা নাযায়, কিন্তু আমি প্ৰায়ে খেতি কৰি আছোঁ। এইখিনি আমাৰ দখলত আছে। কিন্তু আমি কিছুদিন আগতে জানিব পাৰিলোঁ যে আমি মানে ইয়াত বেদখল হিচাপে হৈছে, NGO এটাই বেদখল কৰিছে। তেতিয়া আমি ৰাইজে বহি গোসাঁই ঘৰত আলোচনা কৰি মাহ হোৱাৰ সিদ্ধান্ত কৰা হয়। আজিৰ দিনটোতে মাহ হোৱাৰ সিদ্ধান্ত কৰা হয়। আজি আমি মাহ হোৱা আহিছোঁ আৰু আমাৰ সংৰক্ষিত ভূমিত আমি ৰাইজে মাহ হোৱা হৈ গৈছে।